কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন কৃষ্ণ। যেতিয়া নৰনাৰায়ণ ৰজাৰ ৰাজসভাত শংকৰ আৰু ব্ৰাহ্মণসকলৰ মাজত যি ধৰ্মীয় শাস্ত্ৰৰ যুক্তি হৈছিল আৰু তেতিয়া শংকৰদেৱে সকলো ব্ৰাহ্মণসকলক সকলো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ সন্মতেৰে দিছিল আৰু ব্ৰাহ্মণসকল শংকৰৰ প্ৰশ্নত উত্তৰ দিব পৰা নাছিলে আৰু তেতিয়া নৰনাৰায়ণ ৰজায়ো এজন বৈষ্ণৱ আছিলে, এজন শাস্ত্ৰজ্ঞ আছিলে, শংকৰকো আঠুটিকৈ প্ৰশ্ন সুধিছিল আৰু সেই 8টি প্ৰশ্ন প্ৰথমতে ব্ৰাহ্মণসকলক সুধিছিল আৰু ব্ৰাহ্মণসকলে কিন্তু দিবৰ সমৰ্থ নহ'ল। তেতিয়া শংকৰক সোধাত শংকৰে 8টি প্ৰশ্নৰ উত্তৰ 4টা উত্তৰতেই সমাপ্ত কৰিছিল আৰু তেতিয়া নৰনাৰায়ণ ৰজাই শংকৰক বুজি পাবলৈ বাকী নাথাকিল। এই যে পৃথিৱীত ঈশ্বৰ অৱতাৰ ধৰি অহা সত্য তেত্তা দাপৰ আৰু এই কলিযুগত শংকৰ এই ঈশ্বৰ। আৰু তেতিয়া ৰজাই শংকৰক কৈছিলে যে শংকৰ তুমিয়েই ঈশ্বৰ, গতিকে তুমি দাপৰ যুগত যি বৃন্দাবনত লীলা কৰিছিলা সেই লীলাৰ প্ৰমাণৰ কাৰণে তুমি মোক বৃন্দাবনৰ বস্ত্ৰ খনিত তোমাৰ লীলাসমূহ চিত্ৰাংকন কৰি মোক দেখুওৱা আৰু সেই বৃন্দাবনী বস্ত্ৰৰ যি বিৱৰণ সেই গুৰু চৰিত্ৰ ভাগত প্ৰকাশ কৰিছে, সেয়েহে পাঠলৈ অকণমান আগবঢ়া হৈছে। কৃষ্ণ। ৰাজা বোলে তুমি বাপ ঈশ্বৰ সাক্ষাৎ, বৃন্দাবন কৃষ্ণ লীলা বস্তে আকাও শংকৰে বুলিলা বহু আয়োজন লাগে, বস্ত্ৰত তুলিতে সূতা লাগে ভাগে ভাগে। আৰু যেতিয়া ৰজাই সুধিলে ক'লে যে তুমি সাক্ষাৎ ঈশ্বৰ, গতিকে তুমি বৃন্দাবনৰ যি কৃষ্ণৰ লীলা সেই লীলাসমূহ বস্ত্ৰত তুমি মোক ইয়াত আঁকিব লাগিব। আৰু তেতিয়া শংকৰে কৈছে বস্ত্ৰত তুলিবৰ কাৰণে বহুত ভাগে ভাগে নানান ৰঙৰ সূতা লাগিব। হে ৰাম সেই সব সূতা বে শীঘ্ৰে আনি দিয়া,
সমস্ত হিচাপত তাৰ দিলন্ত লেখিয়া লেখা অনুযায়ী সূতা ভাগ ভাগ কৰি লৈলে যত্ন কৰি তাক শংকৰ শ্ৰী হৰি আৰু শংকৰে সেই বস্ত্ৰত লীলাৰ অংকন কৰিবৰ কাৰণে নানান ৰঙৰ সূতা কিমান কি লাগিব সকলোখিনি লিখি দিলে আৰু সেই সকলো শংকৰক ৰজাই যোগাৰ কৰি দিলে। ৰাজাৰ আদেশ মাগে যাইতে শ্ৰী হৰি বিদায় দিলন্ত ৰাজা সম্ভৱ বিস্তৰি বৰপেটা মহলৰ দিলা অধিকাৰ তাৰ অৰ্থে ৰাজা বাক্য কলে আৰু বাৰ চলিউক ঘৰে আবে দিলো ৰাজ্য খণ্ড গুণত সন্তোষ হৈবা দুখে দিবা দণ্ড তোমাৰ আজ্ঞাত সবে চলিবে পৰ্যা বিদায় দিলন্ত মতে মহাৰাজা আৰু সকলো সূতাৰ ৰঙৰ যেতিয়া যোগাৰ দিলে আৰু শংকৰে লৈ তেতিয়া ৰজাৰ পৰা আদেশ মিলিছে ৰাজাৰ আদেশ মাগে যাইতে শংকৰ বিদায় দিলন্ত ৰাজা সম্ভ্ৰম বিস্তৰ আৰু ৰজায়ো শংকৰক সকলো বস্তু যোগাৰ দি বিদায় দিছে আৰু কৈছে বৰপেটা মহলৰ দিলা অধিকাৰ তাৰ অৰ্থে ৰাজা বাক্য কলে আৰু বাৰ আৰু বৰপেটাৰ ৰাজ্যখনৰ অধিকাৰী হ'বলৈ শংকৰক আদেশ দিছে। চলিউক ঘৰে আবে দিলো ৰাজ্য খণ্ড গুণত সন্তোষ হৈবা দুখে দিবা দণ্ড আৰু তুমি যোৱা তোমাক ৰাজ্যখন মই দিলো আৰু তুমি সেই পৰ্যায়ৰ গুণত তুমি সন্তুষ্ট হ'বা আৰু যি পৰ্যায় দুখ কৰিব সেই পৰ্যায়ক তুমি দণ্ড দিবা তোমাৰ আজ্ঞাত সবে চলিবেক পৰ্যা বিদায় দিলন্ত এহি মতে মহাৰাজা এনেধৰণে শংকৰক ৰাজ্য প্ৰদান কৰি উপদেশ দি বিদায় দিলে। শুনিয়া সকলো কথা ভুৱনেশ্বৰীৰ ৰাণী পতি সমে আদৰিলা চৰণ দুখানি বিদায় দিলন্ত পাছে গুৰুক সাদৰি আশীলন্ত গুৰুজন হৰ্ষ মন কৰি ৰাম ইষ্ট কুটুম্ব সবে আনন্দিত হৈল মহা সমাৰোহ সবে
আগবঢ়াই থৈল পাত বাউসীহন্তে গুৰু তাকি কোচে ৰাজ কাৰ্য দিনমান থাকে চোৰচে বহি আৰু শংকৰেও ৰজাৰ আদেশ মতে আহি সেই ৰাজ্যত সকলো পৰ্জাৰ লগত মিলিজুলি থকাৰ পিছত ৰজাৰ কিন্তু সেই ৰাজ্যৰ ৰজাৰ হিচাপে থাকিবলৈ অশান্তি পোৱাত হে ৰাম ৰাজ কাৰ্য পৰি গুৰু অশান্তি পাইল তাহাক চাৰিতে গুৰু চিন্তিবে ধৰিল এই মতে চিন্তা কৰি উপায় লাগিলা তাতি সকলক আনি কাপোৰ বোৱাইলা আৰু শংকৰে ৰাজ্যৰ ৰজা হৈ থাকিবলৈ অশান্তি পাই সেই ৰজাৰ অধীনৰ পৰা কেনেকৈ আঁতৰি যোৱা চিন্তা কৰি সেই ৰজাই যি দিয়া বৃন্দাবনী বস্ত্ৰ সেই বস্ত্ৰ যদি ৰজাক দিব পৰা যায় তেতিয়া শংকৰ মুক্ত হ'ব সেয়েহে শংকৰে তাঁতীসকলক আনি সেই কাপোৰ বোৱাবলৈ ব্যৱস্থা কৰিলে হে ৰাম বৃন্দাবৰণীয়া নামে বস্ত্ৰ অতি মনোহৰ বোৱাইলা প্ৰবন্ধে তাক শ্ৰীমন্ত শংকৰ বৃন্দাবন মথুৰা যত মানে লীলা কৰি লন্ত পত তাত চিতক তুলিলা আৰু গুৰুজনাই সেই বৃন্দাবনীয়া নামৰ যিভাগ বস্ত্ৰ সেই বস্ত্ৰভাগ বোৱাৰ ব্যৱস্থা কৰি বৃন্দাবনৰ যি মথুৰাৰ যিমান লীলা সকলো লিখিবলৈ আৰম্ভ কৰিলে কৃষ্ণৰ জন্মৰ হন্তে কংসবধ মানে নৰাখিলে বাকী একো তুলিলা সঘনে দীঘে ছয় কুৰি হস্ত পন্থে কুৰি তিনি এই পৰিমাণে বস্ত্ৰ বোৱাইলা আপুনি আৰু সেই বস্ত্ৰখন কৃষ্ণৰ জন্মৰ পৰা কংসৰ বধ সকলো যি গোকুলত মথুৰাত লীলা কৰিছিলে সকলোখিনি লিখিছে আৰু সেই কাপোৰখনৰ দীঘে 6 কুৰি হাত দীঘল চকুৰি অৰ্থাৎ 120 হাত পন্থে কুৰি তিনি আৰু পথালিটো 3 কুৰি অৰ্থাৎ 60 হাত এই দিগপস্ত মিলাই কাপোৰখন বোৱালে হেৰাম যত পত আছে মানে নিজেই তুলিলা এবেগত পৰিমাণে দৈনিক বোৱাইলা একদিনা শ্ৰী গুৰু শাস্ত্ৰক লিখিলে মাধৱক বস্ত্ৰ বোৱাইবাক দেখিলে
ব্ৰজমোহন লীলা সেই দিনা আছিল খৰধৰ কৰি তাক শেষ কৰিল মাধৱৰ বোৱা হ'ল ষোড়শ আঙুল শ্ৰী শংকৰ গুৰু পাছে তাক নিবেদিল আৰু সেই কাপোৰখন দিনে এবেগতকৈ বৈ আগবঢ়ালে আৰু এদিন মাধৱকো সেই বস্ত্ৰ বোৱাবলৈ লগালে আৰু মাধৱে যিদিনা সেই বস্ত্ৰভাগ বোৱাৰ কামত লাগিছিলে সেই দিনটো আছিল ব্ৰজমোহনৰ লীলা সেই দিন আছিল খৰধৰ কৰি তাক শেষ কৰিল আৰু সেইদিনা খৰধৰকৈ মাধৱে বোলে মাধৱৰ বোৱা হ'ল 16 আঙুল শ্ৰী শংকৰ গুৰু পাছে তাক নিবেদিল আৰু মাধৱে 16 আঙুল সেইদিনা কাপোৰ আগবঢ়ালে আৰু আগবঢ়াই শংকৰক নিবেদন জনাই কৈছে এবেগেত 4 আঙুল আজি বৈ আছো কেন মতে বাপ মই বাক্য পালিছো ইহি বুলি মাধৱে সেৱা কৰিলা শুনিয়া শংকৰে আতি হৰষিত হৈলা আৰু মাধৱে শংকৰক ওচৰত নিবেদন জনাইছে হে গুৰুদেৱ মই এবেগেত 4 আঙুল আজি কাপোৰখন বলো আৰু তাতকৈ নোৱাৰিলোঁ গতিকে আপোনাক জনাইছোঁ আৰু শংকৰে তেতিয়াই ভাবিছিল প্ৰত্যেক দিনাই এবেগেতহে বোৱা যায় কিন্তু মাধৱে আজি 4 আঙুল কাপোৰ বেছিকৈ বৈছে হে ৰাম অধিক বোৱা দেখি প্ৰশংসা কৰিলে সেয়েহেতু মাধৱক বৰাৰ বলিলে শেষ কৰি লন্তক্ৰমে কাপোৰক বৈ যতনে ৰাখিলে তাক উদ্দেশ্যকলৈ আৰু সেই চকুৰি হাত যি দীঘল 3 কুৰি হাত যি বহল সেই কাপোৰখন বোৱাই সেই কাপোৰখনত মধ্যত যি কৃষ্ণৰ জন্ম হোৱাৰ পৰা যি লীলা চৰিত্ৰ বৃন্দাবনৰ মথুৰাৰ সকলোবিলাক চিত্ৰাংকন কৰি নৰনাৰায়ণৰ যি বাক্য সেই বাক্য ৰাখিবৰ কাৰণে শংকৰে সেই দাপৰ যুগৰ কৃষ্ণলীলাৰ সেই বৃন্দাবনী বস্ত্ৰত অংকন কৰি ৰজাক দিলে আৰু সেই বস্ত্ৰই আজি এই যি অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কাপোৰখন অন্য দেশত থকাৰ কাৰণে সেই কাপোৰখনকেই এই অসমলৈ অনাৰ ব্যৱস্থা কৰিছে সেয়েহে এই কাপোৰখন স্বয়ং ঈশ্বৰে বৈ সৃষ্টি কৰি থৈ যোৱা গতিকে কাপোৰখনৰ যি মহত্ব সেই মহত্বৰ গুণ গৰিমাক চিত্ৰাংকনক সেৱা জনাই ভিডিঅ'টি
ইমানতে ৰাখি আপোনালোকৰ ওচৰত যি প্ৰকাশ কৰা হ'ল গুৰু চৰিত্ৰৰ পৰা ইয়াত অনেক অপৰাধ হ'ব পাৰে। সেয়েহে আপোনালোকৰ অভয় চৰণৰ তলত ঠাই দি ক্ষমা কৰে যেন কৃষ্ণ। শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ।